নগাঁও লোকসভা সমষ্টিত অসম জনমৰ্চাৰ প্ৰাৰ্থী অধিবক্তা সাইফুল ইছলাম চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ শান্তি লাগে, আমাক ন্যায় লাগে, আমাৰ ঐক্য লাগে। বিজেপি চৰকাৰে অসমবাসীৰ ওপৰত সংখ্যালঘু ৰাইজৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, সেই অত্যাচাৰত মাত মাতিবলৈ এজন যোগ্য সাংসদৰ প্ৰয়োজন। সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে বিপুল সঁহাৰি দিয়া বুলি মন্তব্য কৰি নগাঁও লোকসভাত জয়ী হ'বই বুলি আশাবাদী অসম জনমৰ্চাৰ প্ৰাৰ্থী অধিবক্তা সাইফুল ইছলাম চৌধুৰী। বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব হয় অসম জনমৰ্চাৰ প্ৰাৰ্থী অধিবক্তা সাইফুল ইছলাম চৌধুৰী। আঞ্চলিক দল অসম জনমৰ্চাই লোকসভা নিৰ্বাচনত নগাঁও আৰু কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে নগাঁও লোকসভাৰ প্ৰাৰ্থী সাইফুল ইছলাম চৌধুৰীয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা যায়। আমাৰ অসম জনমৰ্চাৰ এটা আঞ্চলিক দল আমাৰ পঞ্জীয়ন হৈছে দিল্লীৰ পৰা, আৰু আমি অসমৰ যি 14টা সমষ্টি আছে তাত 2টা সমষ্টিত আমি আমাৰ প্ৰাৰ্থী ইতিমধ্যে ফাইনেল হৈছে, চূড়ান্ত হৈছে, নগাঁও লোকসভা আৰু কাজিৰঙা লোকসভা সমষ্টি। আমাৰ এই দলৰ মুখ্য উদ্দেশ্য হৈছে যে আমি দৰিদ্ৰসকলৰ কি অভাৱ অভিযোগ আছে, ৰাইজৰ কি অভাৱ অভিযোগ আছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সেইখিনি সমাধান কৰিব চেষ্টা কৰিম। আৰু বিগত দিনত আমি দেখিছোঁ যে আজি আমাৰ বিজেপি গভৰ্ণমেণ্টে আমাৰ অসমবাসী ৰাইজৰ ওপৰত, ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত কি অত্যাচাৰ আৰম্ভ কৰিছে, সেই অত্যাচাৰৰ মাত মাতিবৰ কাৰণে আমাক এজন সংসদৰ প্ৰয়োজন। গতিকে নগাঁও লোকসভাৰ সমষ্টিৰ পৰা যদি মোক ৰাইজে জিকাই লৈ আহে, তেতিয়াহ'লে অন্ততঃ সেই দুখ দুৰ্দশাৰ কথা, ৰাস্তা ঘাট আলি পদূলি সমস্যা এইবোৰ কথা যাতে মই সংসদত উত্থাপন কৰিব পাৰোঁ, এইটো থাকিব আমাৰ মুখ্য উদ্দেশ্য। আৰু আমি ৰাইজৰ মাজত এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰোঁ যে আমাক শান্তি লাগে, আমাক ন্যায় লাগে, আমাক ঐক্য লাগে। কাৰণ ভাৰতবৰ্ষ যিখন সংবিধান আছে, সেই সংবিধানৰ 14 নম্বৰ আৰ্টিকলত কৈছে যে ইকুৱেলিটি বিফৰ ল, আইনৰ চকুত আমি সকলোৱে সমান। কিন্তু আজিৰ দিনত দেখা গৈছে যে এই অসম চৰকাৰে এই যিটো 14 নম্বৰ দফাটো, এই দফাটো সকলোৰ লগত প্ৰযোজ্য কৰা নাই। আৰু আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান তাত 21 নম্বৰ বা 35 নম্বৰ আৰ্টিকললৈকে যিখিনি আমাক মৌলিক অধিকাৰ দিছে, তাৰ ভিতৰত এটা অধিকাৰ আছে আমাক বাক স্বাধীনতাৰ অধিকাৰ, অৰ্থাৎ কথা ক'ব পৰাৰ অধিকাৰ। চৰকাৰ আৰু বিৰোধী দল কিয় জন্ম হয়? চৰকাৰে শাসনভাৰ চলায় আৰু বিৰোধী দলে তেওঁলোকক প্ৰশ্নবোৰ সমস্যাবোৰ উদঙাই দিয়ে। কিন্তু আজিৰ দিনত দেখা গৈছে যে বিৰোধী দলে যদি কিবা প্ৰশ্ন দাঙি ধৰে, কিবা প্ৰশ্ন যদি উত্থাপন কৰে, কিবা প্ৰশ্ন যদি কৰে, তেতিয়াহ'লে প্ৰশাসন লগাই সেই মানুহসকলক হাৰাশাস্তি কৰা দেখা গৈছে। গতিকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে, সজাগ হ'বৰ কাৰণে ৰাইজৰ জনমত গঠনৰ প্ৰয়োজন। আৰু এই ৰাইজৰ যি জনমত আছে, সেই জনমত লৈ পেলাই মই নগাঁও লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ম বুলি মোৰ আশা আছে। ইতিমধ্যে আপুনি সমষ্টিখনৰ এলেকাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে, কেনেধৰণৰ সঁহাৰি পাইছে? চাওক, মই নগাঁও লোকসভা সমষ্টিৰ যি 8টা সমষ্টি পৰিছে বিধানসভাৰ, এই 8টা সমষ্টিত মই ঘূৰিছোঁ। আৰু এই 8টা সমষ্টিত অকল সংখ্যালঘু বুলিয়ে নহয়, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে সঁহাৰি দিছে। আৰু সকলো লোকে কৈছে আমি আপ্ৰাণ চেষ্টা কৰিম যে সংসদত আমাৰ এজন উকিল পঠাব লাগে, সংসদত আমাৰ হৈ ওকালতি কৰিব লাগে, সংসদত আমাৰ হৈ আইন দেখাব লাগে। গতিকে ৰাইজৰ পৰা মই বিপুল সঁহাৰি লাভ কৰিছোঁ। হয়, ইতিমধ্যে দেখা গৈছে প্ৰায় ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে, যিহেতু AUDF এইবাৰ যিহেতু সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব। AUDF প্ৰধান বদৰুদ্দিন আজমলে মিয়াক লৈ যি মন্তব্য কৰি আছে, বিভিন্ন সভাক লৈ, জৰা ফুকাক লৈ, এই সন্দৰ্ভত কি ক'ব আপুনি? চাওক, বদৰুদ্দিন আজমল ৰাজনীতিবিদ হ'ব পাৰে, কিন্তু তেওঁ শিক্ষাবিদ নহয়। তেওঁ কোন সময়ত কোনটো কথা ক'ব লাগে তেওঁ নাজানে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিছোঁ যে UDF প্ৰধানে কৈছে যে মই এতিয়া জৰা ফুকা নকৰোঁ, এতিয়া মই বুঢ়া হৈছোঁ, এতিয়া মোৰ জেললৈ যাবৰ ইচ্ছা নাই, ইলেকশ্যনৰ পিছত মই জৰা ফুকা কৰিম আৰু তেতিয়া মই চেলেঞ্জ কৰি দেখাই দিম। এতিয়া কথা হ'ল, চেলেঞ্জ যদি কৰিব লগা আছে বিজেপি গভৰ্ণমেণ্টৰ এগেইনষ্টে, আজিৰ দিনৰ পৰা চেলেঞ্জ আৰম্ভ কৰক যে আমি জৰা ফুকা কৰিমেই, চাওঁ কোনে কিবা কৰিব পাৰে নেকি। সেই কথাটো তেওঁ কোৱা নাই। তেওঁ কৈছে এতিয়া ইলেকশ্যনৰ আগত মই জৰা ফুকা নকৰোঁ, মই কৰিম ইলেকশ্যনৰ পিছত, তেতিয়া মই চেলেঞ্জ কৰিম। ডেট মিনছ কি? গতিকে ইলেকশ্যনৰ পিছত জৰা ফুকা কৰিব, তাৰমানে আমাৰ এই সংখ্যালঘু মানুহখিনিক আভুৱা ভাৰি দি পেলাই তেওঁ ভোটখিনি UDFলৈ নিবৰ কাৰণে এইখিনি চেষ্টা কৰি আছে। জুৰেৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ।